শোভাযাত্ৰাটো আমাৰ কলেজ সপ্তাহৰ লগত সংগতি ৰাখি কলেজ সপ্তাহৰ শুভাৰম্ভ হিচাপে সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। ইয়াত প্ৰথমতেই আমাৰ সত্ৰীয়া সংস্কৃতি, তাৰপিছতে কলিয়াবৰ নামটোৰ তাৎপৰ্য সেইটো দেখুওৱা হৈছে, তাৰপিছত নেপালী, বড়ো আৰু মানে যিমানখিনি আমাৰ এই কলিয়াবৰ অঞ্চলকে ধৰি নগাঁও অসমৰ বিভিন্ন বৰ্ণাঢ্য যোনখিনি জাতি জনগোষ্ঠী আছে তাৰে এটা অংশহে, ইমানখিনিতো আমি দেখুৱাব নোৱাৰিম, কিন্তু যিখিনি মানে আমাৰ কাৰণে সম্ভৱ হয় সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। তাৰ লগতে শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত গুৰু শিষ্য পৰম্পৰা সেইটোৰ ওপৰতো আলোকপাত কৰা হৈছে। আমি অকণমানকৈ মানে প্ৰতিযোগিতাৰ নিচিনাকেই কৰিছোঁ, তেতিয়া প্ৰতিযোগিতামূলক মনোভাৱটো থাকিলে তেওঁলোকে আৰু অকণমান গুৰুত্ব দি পেলাই যিহেতু কৰিব, সেইকাৰণে আমি প্ৰতিযোগিতাই কৰিছোঁ। হয়, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ে সাংস্কৃতিক সপ্তাহৰ ওপৰত ভিত্তি কৰি আজি শোভাযাত্ৰাটো উলিয়াইছে। আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 200 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু ধুনীয়াকৈ ওলাইছে, তেওঁলোকে ভাল লাগিছে দেখি। আৰু মানে আন্তৰিকতাৰে কম্পিটিশ্যনটো তেওঁলোকে আদৰি লৈছে আৰু ধুনীয়াকৈ তেওঁলোকে আগবাঢ়ি আহিছে। এইটো কলিয়াবৰক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কলিয়াবৰৰ যিটো বুৰঞ্জী, সেই বুৰঞ্জী আমাৰ ট্ৰেইনীসকলেও জানক, সকলোৱেও জানক, লগতে আমাৰ অসমৰ জনসাধাৰণে কলিয়াবৰৰ সৃষ্টি সম্পৰ্কে জানক। গতিকে এই বিষয়বস্তুটো আমাৰ কলেজে দাঙি ধৰিছে। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ আজি কালচাৰেল এনুৱেল স্পৰ্ট উইক আৰম্ভণি আমি এটা কালচাৰেল এৰিয়া এটা প্ৰদৰ্শন কৰি আপোনাৰ এই কলেজৰ সন্মুখৰ পৰা যাত্ৰাটো আৰম্ভ কৰি কলিয়াবৰ কলেজৰ হৈ মানে পাচনি চুক হৈ আৰু পৰিতল চাৰিআলি হৈ বা তিনিআলি হৈ গোটেই আমাৰ এই চাৰাউণ্ডিংখন ঘূৰি আমি আজি এই আমাৰ যিটো এনুৱেল উইক মানে এই স্পৰ্টটো আৰম্ভ কৰিম বুলি আমি এতিয়া এই যাত্ৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে? ছাত্ৰ আমাৰ মুঠ মানে 350 জন আছে। এই ছাত্ৰ ছাত্ৰীৰ গোটেই নানা ধৰণৰ সংস্কৃতি সিহঁতৰ নিজৰ কালচাৰেল বা এই কমিউনিটি যিটো কালচাৰেল কমিউনিটি ডিছপ্লে কৰি তেখেতলোকে এই আমাৰ এই কলেজৰ আগৰ যিটো এনুৱেল উইকটো আৰম্ভ